গুৱাহাটীৰ বতাহঘুলিস্থিত গুৱাহাটী পাব্লিক স্কুলৰ প্ৰাক্তন শিক্ষাৰ্থী সন্থাৰ বিশেষ কাৰ্যসূচী বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী সন্থাৰ উদ্যোগত দুদিনীয়াকৈ বিদ্যালয়খনৰ চৌহদত অনুষ্ঠিত কৰা হয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন 4 জানুৱাৰীত সন্মিলনৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় বিভিন্ন খেল ধেমালি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়খনৰ অধ্যক্ষই আনহাতে 5 জানুৱাৰী দেওবাৰে অন্তিম দিনৰ কাৰ্যসূচী হিচাপে পুৰণি শিক্ষাৰ্থীসকল তথা শিক্ষকসকলৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। দিছে সবে প্ৰতিষ্ঠিত এতিয়া আমাৰ স্কুলৰ পৰা ওলাই গৈছে 1982 এস্টাবলিশ হোৱা স্কুল আপনি ল'ৰা-ছোৱালীক দেখা পাইছে নিশ্চয় ল'ৰা-ছোৱালী নকওঁ আজি দে আর জেন্টলম্যান জেন্টল লেডিজ ডক্টৰ এন্টাৰপ্ৰেনিয়ৰ ইঞ্জিনিয়াৰ্স আমাৰ মানে ইয়াতে সব ষ্টুডেন্ট ওয়েল এস্টাবলিশ এটোৱে খুব ভাল লাগিছে একদিন আহিছিলে এইটো স্কুলত এই মাত্ৰ মই ক'লো একদিন কান্দি কান্দি আহিছিলে মাৰ হাত ধৰি আহিব খোজা নাছিলে আজি স্কুলত আহি খুব আনন্দ কৰিছে এইটোৱে চাই মোৰ ভাল লাগিছে যাৰ তেওঁলোকে যে এই স্পোর্টস ইভেন্টটো পাতিছে এইটো খুব ভাল মানে এটা মানে মোটিভেশন হয় মানে প্ৰেজেন্ট ষ্টুডেন্ট যিখিনি পঢ়ি আছে তেওঁলোকৰ কাৰণে এটা মোটিভেশন হয় আৰু তেওঁলোকে যে আজি খেলিব এইটো ঠিক কৰিছে ক্ৰিকেট খেলিব ফুটবল খেলিব এইখিনি সৰুখিনি দেখি খুব মোটিভেট হয় তেওঁলোকে একদিন ভাবিব যে আমি একদিন প্ৰতিষ্ঠিত হৈ স্কুলত আহিম এইটো এটা বিৰাট ডাঙৰ মোটিভেশন সৰু ষ্টুডেন্টৰ কাৰণে জুনিয়ৰ্ছৰ কাৰণে প্ৰেজেন্ট ষ্টুডেন্টৰ কাৰণে